আজি আপোনালোকক বিদ্যালয়সমূহলৈ যিসমূহ অনুদান আহে সেইসমূহ অনুদানৰ সৎব্যৱহাৰ কেনেকৈ কৰিব লাগে তাৰ নীতি নিৰ্দেশনাসমূহ বিভিন্ন সময়ত অফিচে দি থাকে আৰু সেইমতেই বিদ্যালয়সমূহৰ প্ৰধান এছএমচি আদিয়ে সেইবোৰ ব্যৱহাৰ কৰে কিন্তু বহু ক্ষেত্ৰত সেইসমূহৰ নীতি নিৰ্দেশনাসমূহ উলংঘা কৰা দেখা পোৱা যায় আজি পুনৰ লখিমপুৰ জিলাৰ পৰা ওলোৱা এটা নীতি নিৰ্দেশনা আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিষয়টোই হৈছে বিদ্যালয়লৈ আমন্ত্ৰিত অনুদানৰ সৎব্যৱহাৰ বিদ্যালয়সমূহলৈ যিসমূহ অনুদান আহে সেইসমূহ অনুদানৰ যি সৎব্যৱহাৰ সেই সৎব্যৱহাৰ কৰাৰ সন্দৰ্ভত এই চিঠিখন আহিছিলে ইয়াত লিখা আছে ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হৈছে যে চৰকাৰী নিৰ্দেশনা অনুযায়ী বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে কিছুমান অনুদান মুকলি কৰা হৈছে সেয়ে সকলো প্ৰধান শিক্ষককে এই অনুদানসমূহ বিভাগীয় নিৰ্দেশনা মতে আৰু পৰিচালনা সমিতিৰ সিদ্ধান্ত মতে খৰচ কৰিবৰ কাৰণে জনোৱা হৈছে আৰু মণ্ডলসমূহ সমন্বয় অৰ্থাৎ চিআৰচিচিয়ে এই অনুদানসমূহৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখিব সৎব্যৱহাৰ হৈছে নে নাই আৰু লগতে প্ৰতিখন বিদ্যালয় পৰিচালনা সমিতিয়ে নিজাববীয়াকৈ প্ৰয়োজনীয় আৰু উপযুক্ত সামগ্ৰী ক্ৰয় কৰিব লাগিব আৰু ইতিমধ্যে মুকলি হোৱা অনুদানসমূহ তলত দিয়া ধৰণে হৈছে আৰু এই অনুদানসমূহৰ ভিতৰত প্ৰথমতে আছে বিদ্যালয়ৰ বাৰ্ষিক অনুদান আৰু খেলৰ অনুদান ইতিমধ্যে দুটা কিস্তিত প্ৰতিখন বিদ্যালয়লৈ মুকলি কৰা হৈছে বুলি লখিমপুৰ জিলাত জনাইছে আৰু লগতে দ্বিতীয়তে পৰিচালনা সমিতিৰ 3মহীয়া সভা অৰ্থাৎ বছৰটোত 4খন সভা পাতিব লাগিব আৰু পাতিবৰ বাবে প্ৰতিখন সভা 200 টকা আৰু মুঠ 800 টকা মুকলি কৰি দিছে তৃতীয়তে কোৱা হৈছে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংসদ গঠন কৰি কাৰ্যকৰী সমিতিখনৰ এখন ফলক আৰু বিদ্যালয়লৈ প্ৰাক্তন ছাত্ৰ তথা অন্যান্যসকলে দিয়া দান দক্ষিণাসমূহৰ এখন ফলক মুঠ 2খন ফলক প্ৰস্তুত কৰিবৰ বাবে 500 টকা মুকলি কৰা হৈছে চতুৰ্থতে অভিভাৱকসকলৰ সজাগতামূলক সভা পাতিবৰ বাবে 200 টকাকৈ প্ৰতিখন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে সমাজৰ সমূহীয়া উৎসৱ পাতিবৰ বাবে 65খন নিৰ্বাচিত বিদ্যালয়লৈ 10,000 টকাকৈ মুকলি কৰা হৈছে প্ৰতিখন জিলাতে এইসমূহ দিয়া হৈছে কিন্তু নিৰ্বাচিত বিদ্যালয়সমূহতেহে যি ৰাইজৰ বা সমাজৰ সমূহীয়া উৎসৱ সেইসমূহ উৎসৱ পাতিবলৈ কোৱা হৈছে আপোনালোকে ফেচবুক হোৱাটছএপত প্ৰায় দেখিবলৈ পোৱা গৈছে যে বহু বিদ্যালয়ে সমূহীয়া উৎসৱসমূহ পাতি থকা দেখা পোৱা গৈছে খুব সুন্দৰকৈ আৰু আপোনালোকৰ বিদ্যালয়খন যদি সমূহীয়া উৎসৱ পাতিবৰ কাৰণে দিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে অফিচ বা চিআৰচিচিৰ লগত যোগাযোগ কৰিলে গম পাব এইসমূহ নিয়ম অনুসৰি বিদ্যালয়ৰ যিসমূহ অনুদান সেইসমূহ অনুদান সৎব্যৱহাৰ কৰিবৰ কাৰণে আদেশ দিয়া হৈছে আৰু যিহেতু বিদ্যালয়ৰ এই চিঠিখন বিদ্যালয়সমূহৰ পৰিদৰ্শক লখিমপুৰ জিলাৰ পৰা ওলাইছে গতিকে ঠিক তেনেকৈ অসমৰ অন্যান্য জিলাসমূহতো এনেকুৱা ধৰণৰ বিদ্যালয়লৈ আবণ্টিত অনুদানসমূহৰ সৎব্যৱহাৰ সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছে সেইসমূহ আপুনি চাই ল'ব পাৰিব আজি খবৰ ইমানেই আছিলে ধন্যবাদ